নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষাস্ত্ৰৰ হিতান্তিৰ মাজলৈ প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আজিও তেওঁৰ হাতলৈ বহুকেইখন পত্ৰ আহিছে আমি পত্ৰ হাতত তুলি ল'ম আৰু যিসমূহে আমালৈ প্ৰশ্ন উত্থাপন কৰিছে তেওঁ সেই বিষয়ে সমস্যাসমূহৰ সমাধানৰ অৰ্থে চেষ্টা কৰিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে হয় আজি গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ আৰু লগ্ন বৃষ ৰাশিত বহি আছে তাৰমানে আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ জন্ম হ'লে বৃষ ৰাশি হ'ব শনি বহি আছে মীন ৰাশিত ৰাহু বহি আছে আজি কুম্ভ ৰাশিত বৃহস্পতি আজি কৰ্কট ৰাশিত বহি আছে কেতু সিংহ ৰাশিত আজি ৰবি আৰু শুক্ৰ বহি আছে তুলা ৰাশিত মংগল আৰু বুধ বহি আছে বৃশ্চিক ৰাশিত আজি দিনটো 21 কাতি 8 নৱেম্বৰ তিথি কৃষ্ণা তৃতীয়া শিৱযোগ বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ মৃগশিৰা নক্ষত্ৰ দেৱগণ আজিৰ দিনটোত যাত্ৰা শুভ অৱশ্যে পূব দিশত নাই শুভ কৰ্ম গৰ্ভাধান দীক্ষা আৰোগ্য স্নান ক্ৰয় বিক্ৰয় আদি দিনটোত পটল খোৱা নিষেধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল দুখন কাৰ্ড লৈছোঁ পেণ্টাকলছ এণ্ড নাইট অফ শ্ব'ৰ্ডছ এৰিছ আজি দুপৰীয়াৰ পিছত কৰ্মস্থানত কিছু চেঞ্জ আহিব পৰিৱৰ্তন আহিব আজি ঘনিষ্ঠ বন্ধুৰ পৰাও কিছু অশুভ ফল দেখুৱাই আছে সতৰ্কতা অৱলম্বন কৰক ব্যৱসায় বাণিজ্যৰ জটিলতাৰ যুগ দেখা যায় এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড ওৱান্স আজি বিশেষ কোনো কামৰ বাবে চেষ্টা কৰিলে সফলতা আহিব সামাজিক কৰ্মত সফলতা লাভ মানসিক চিন্তা বৃদ্ধি পাব পাৰিবাৰিক দিশত সমস্যা থাকিব হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি শ্ব'ৰ্ডছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত অশান্তি বৃদ্ধি নতুন কামত হাত নিদিব সন্তানৰ শৰীৰৰ বাবে চিন্তিত হ'ব পাৰে অৰ্থ ব্যয় বিদ্যাত মধ্যম ফল শত্ৰুৱে আপোনাক ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে আজি পাৰিলে শিৰ আঙুঠি এটা মধ্যমাত পিন্ধক লাকি কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ব্লেক এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ শ্ব'ৰ্ডছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি মানসিক চঞ্চলতাৰ বাবে দৈনন্দিন কাম কাজত কিছু ভুল থাকি যাব পাৰে ডাঙৰ ক্ষয় ক্ষতিৰ সন্মুখীন হ'ব পাৰে সাৱধান হওক ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত শুভ ফল আজিৰ দিনটোত মৌ খাই যাত্ৰা কৰক ভাল হ'ব পাৰ্পল কালাৰ লাকি ক্ৰীম বৰণ আনলাকি এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছো পত্ৰখনত এজনে কৈছে যে ডাঙৰীয়া বহু বছৰ ধৰি মোৰ মাইগ্ৰেনৰ সমস্যা হৈ আছে গতিকে কি ৰত্ন পৰিধান কৰিলে মই উপকৃত হ'ম সেই বিষয়ে কিছু বিধান দিবলৈ আপোনাক জনাইছে হয় আচলতে মেডিকেল এষ্ট্ৰলজি বুলি এষাৰ কথা আছে আৰু জ্যোতিষশাস্ত্ৰত আপোনাৰ হেল্থৰ ওপৰত বহুত কিবা কিবি কৈ থোৱা আছে